ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিখনৰ পাঠ নং ৩ থকা বতৰ এই পাঠটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তো ১ নম্বৰ অনুশীলনীটো দিয়া আছে যে উত্তৰ লিখা। ইয়াতে ক, খ, গ, ঘ, ঙলৈকে দিয়া আছে। কটোত দিয়া আছে বতৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ এক বিশেষ পৰিস্থিতিক, যেনে ৰ'দ, বৰষুণ, গৰম, ঠাণ্ডা, বতাহ আদিক একেলগে বতৰ বুলি কোৱা হয়। খটোত সুধিছিল ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰ লিখিবা ঋতু ৬টা। সেইবোৰ হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ঠিক তেনেদৰে গটোত সুধিছিল বতৰৰ আগজাননী মানে কি? ইয়াৰ উত্তৰ লিখিবা ৰেডিঅ', দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পৰা ব্যৱস্থাকে বতৰৰ আগজাননী বোলা হয়। ঘটোত দিয়া আছিল বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। ইয়াৰ উত্তৰ লিখিবা বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলি হ'ল থাৰ্মোমিটাৰ, ৰেইনগজ আৰু এনেমোমিটাৰ। তাৰপিছত ঙটোত সুধিছিল কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ইয়াৰ উত্তৰ লিখিবা ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ২ নম্বৰটোত দিয়া আছিল ক অংশৰ লগত খ অংশ মিলোৱা। ইপিনে চোৱা ক অংশ আৰু ইপিনে খ অংশ। চ' এইটো মিলাব দিয়া আছিল, মই ইয়াতে মিলাই দিছোঁ। বায়ুৰ উষ্ণতা, এইটো থাৰ্মোমিটাৰৰ লগত মিলি যাব। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, এইটো হাইগ্ৰমিটাৰৰ লগত মিলি যাব। তাৰপিছত বৰষুণৰ পৰিমাণ, এইটো ৰেইন গজৰ লগত মিলি যাব। ঠিক তেনেদৰে বায়ুৰ গতিবেগটো এনেমোমিটাৰৰ লগত মিলি যাব। চ' ৩ নম্বৰ যিটো অনুশীলনী ইয়াতে দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াতে খালী ঠাই ৰখা আছিল, এইবোৰ পূৰ কৰিব লাগিছিল। কটোত দিয়া আছে গৰম দিনত পাতল, ইয়াত আমি লিখিম কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। ঠিক তেনেদৰে খটোত দিয়া আছে যে বতাহৰ দিশ জুখিবলৈ, ইয়াত আমি লিখিম দিক দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গটোত দিয়া আছে বায়ু মোজা বতাহৰ, ইয়াত আমি লিখিম গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত ঘটো ধুমুহা আহিলে আকাশত, ইয়াত আমি লিখিম বিজুলী ঢেৰেকনি মাৰে আৰু মেঘেও গাজে। চ' ৪ নম্বৰটোত সুধিছিল বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? ইয়াৰ উত্তৰ লিখিবা বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত আৰু ইণ্টাৰনেট আদি মাধ্যমৰ জৰিয়তে দিয়া হয়। তাৰপিছত ৫ নম্বৰটোত চমু টোকা লিখা, তেনেকৈ ৫টামান দিয়া আছিল। কটোত দিয়া আছিল ৰেইনগছৰ বিষয়ে কেইশাৰীমান লিখি দিবা, চমু টোকা যিহেতু অলপ আমি লিখিব লাগিব। ইয়াৰ উত্তৰ লিখিবা ৰেইনগছ। বতৰ বিজ্ঞান কেন্দ্ৰত ব্যৱহাৰ কৰা এবিধ সঁজুলি হ'ল ৰেইনগছ। ইয়াৰ সহায়ত কোনো এখন ঠাইত হোৱা বৰষুণৰ পৰিমাণ জোখা হয়। খটোত দিয়া আছিল কৃত্ৰিম উপগ্ৰহ। ইয়াৰ উত্তৰত লিখিবা কৃত্ৰিম উপগ্ৰহ মানুহে নিজৰ প্ৰয়োজনত বিজ্ঞানৰ সহায়ত
বিজ্ঞানৰ সহায়ত নিৰ্মাণ কৰি মহাকাশলৈ পঠোৱা বিশেষ ধৰণৰ যন্ত্ৰবোৰকে কৃত্ৰিম উপগ্ৰহ বোলে। চন্দ্ৰই যেনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰে, ঠিক তেনেকৈ এই যন্ত্ৰবোৰেও পৃথিৱীৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে আৰু আমালৈ বিভিন্ন লাগতিয়াল তথ্য পঠিয়াই থাকে। আজিকালি বতৰৰ আগজাননী দিয়াৰ ক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহ বিশেষভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত পৃথিৱীৰ বায়ুমণ্ডলৰ নিখুঁত তথ্য গ্ৰহণ কৰি আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰি। ঠিক তেনেদৰে গটোত দিয়া আছিল বতৰ বিজ্ঞান কেন্দ্ৰ। ইয়াৰ বিষয়ে লিখিব লাগিছিল। ইয়াৰ উত্তৰ লিখিবা। বতৰ বিজ্ঞান কেন্দ্ৰ বতৰৰ বিভিন্ন তথ্য পাতি সম্বন্ধে আমাক জানিবলৈ দিয়া কেন্দ্ৰটোৱে হ'ল বতৰ বিজ্ঞান কেন্দ্ৰ। ইয়াত থাৰ্মোমিটাৰ, ৰেইন গজ, এৰমোমিটাৰ আদি সঁজুলি ব্যৱহাৰ কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰা হয়। ঘটোত দিয়া আছিল খৰাং বতৰ। ইয়াৰ বিষয়ে আমি চমুকৈ লিখিব লাগিছিল। ইয়াৰ উত্তৰ লিখিবা খৰাং বতৰ। কেতিয়াবা বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বতৰ একেবাৰে শুকান হৈ পৰে। এনে বৰষুণবিহীন শুকান বতৰক খৰাং বতৰ বুলি কোৱা হয়। ঠিক তেনেদৰে উঙটোত দিয়া আছিল ফৰকাল বতৰ। ইয়াৰ বিষয়ে চমুকৈ লিখিব লাগিছিল। ইয়াৰ উত্তৰ লিখিবা যেতিয়া আকাশখন ডাৱৰ নাথাকে আৰু আকাশখন পৰিষ্কাৰ হৈ থাকে তেতিয়া তাক ফৰকাল বতৰ বুলি কোৱা হয়। এনে বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয়। তাৰপিছত 6 নম্বৰ যিটো প্ৰশ্ন তাতে সুধিছিল বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা আমি সদায় বতৰৰ লগত মিলাই সাজপাৰ পিন্ধিব লাগে। তেতিয়াহে আমাৰ শৰীৰটো আৰাম পায় আৰু সুস্থ হৈ থাকে। গৰমৰ দিনত শৰীৰৰ ঘাম সহিব পৰাকৈ আৰু গাটো ঠাণ্ডা কৰি ৰাখিবলৈ পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধাটো শৰীৰৰ বাবে অতি ভাল। আনহাতে শীতকালত বা ঠাণ্ডাৰ দিনত জাৰৰ পৰা ৰক্ষা পাবলৈ আমি উমাল গৰম কাপোৰ যেনে ঊণৰ কাপোৰ, চুৱেটাৰ বা এৰী কাপোৰ আদি পিন্ধিব লাগে। তাৰপিছত 7টোত সুধিছিল কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। ইয়াৰ উত্তৰত লিখিবা বতৰৰ আগজাননীয়ে খেতিয়কক খেতি-বাতিৰ কামত, সাগৰত মাছ মৰা মাছমৰীয়াক, নিৰাপদ যাত্ৰাত, জাহাজৰ নাৱিক আৰু বৈমানিকক যাতায়াতত আৰু পৰ্বত আৰোহণকাৰীসকলক সুৰক্ষিতভাৱে পৰ্বত বগাবলৈ সহায় কৰে। তাৰপিছতে 8 নম্বৰটোত সুধিছিল বতৰৰ উপাদান কেইটাৰ নাম কি কি। ইয়াৰ উত্তৰত লিখিবা বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি আৰু বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিয়েই হ'ল বতৰৰ উপাদান। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ অনুশীলনীসমূহ বা যিবোৰ প্ৰশ্ন দিয়া আছিল ইয়ালৈকে আছিল। সকলোবোৰ সমাধান কৰা হৈ গ'ল। এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'সমূহ ইয়াতে পাই থাকিবা।